আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে বজালী জিলা স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ যুৱ প্ৰজন্মৰ মাজত এইডছ সম্পৰ্কত সজাগতা কৰাৰ প্ৰয়াস পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত কৰে এক সজাগতা সভা ৰাজ্যৰ 25খন জিলাৰ সমান্তৰালকৈ বজালীতো IEC অভিযানৰ শুভাৰম্ভ কৰে বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত উৰ্মি মেধিয়ে এইডছৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সমদল মহাবিদ্যালয়ৰ চৌহদৰ পৰা উলিওৱা হয় নিউজ টেক্স ৰিপৰ্ট ডিজিটেল আসাম লাইভ সম্বন্ধে সচেতনামূলক আৰু ইয়াত NH কলেজ বজালীত এখন সভা আয়োজন কৰা হৈছিল যাতে আমি জনসাধাৰণৰ মাজত HIV এইডছৰ বিষয়ে আমি সজাগ কৰি তুলিব পাৰোঁ আৰু এই ৰোগৰ প্ৰাদুৰ্ভাৱ যাতে বজালী জিলাত নহয় বা কম কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ আমি IEC ভেনখন আমি মুকলি কৰিম আৰু তাৰ লগতে আমাৰ ৰেলী এটা থাকিব আৰু আজিৰ সভাত আমি ছাত্ৰ ছাত্ৰীসকলক কিছুমান স্মল গ্ৰুপত সৰু সৰু গ্ৰুপত আমি তেওঁলোকক সজাগ কৰি তুলিছোঁ আৰু তেওঁলোকে যাতে তেওঁলোকৰ ওচৰৰ সমাজ মহলত বা সচেতন মহলত তেওঁলোকে এনেকুৱা বাৰ্তা দিব পাৰে তাত আমি ইয়াতে NH কলেজৰ প্ৰিন্সিপাল মহোদয়ে ক'লে যে ৰেড ৰিবন ক্লাব তেওঁলোকে গঠন কৰিছে আৰু ইয়াৰ জৰিয়তে আমি ভাবিছোঁ যে আমাৰ যি সচেতনামূলক আৰু যি আমি এৱেৰনেছ কেম্প আমি কৰিছোঁ তাৰ আমাৰ নিশ্চয় আমি ইয়াৰ ফল পাম জিলাত আমাৰ এইডছৰ ওপৰত যি সজাগতা আজিৰ পৰা আৰম্ভ হৈছে আমাৰ ইউথ ডে ইণ্টাৰনেশ্যনেল ইউথ ডে আচলতে ইউথ ডেৰ পৰা আজি আমাৰ উপলক্ষে আমাৰ IEC ভেন এখন আজি ইনগ্ৰেশ্যন কৰা হৈছে তাৰ লগতে এই IEC ভেনখন আমাৰ 120খন আমাৰ গাঁৱত এই IEC ভেনখন আমাৰ যাব তাৰ লগতে যি বাৰ্তা আমাৰ সেই বাৰ্তা যাব এইডছৰ ওপৰত আচলতে এইডছৰ আমাৰ প্ৰকোপ যিহেতু বৃদ্ধি পাইছে সেই এইডছৰ প্ৰকোপৰ কাৰণে আমাৰ এই সজাগতা সভাখন আয়োজন কৰা হ'ল আজি নিৰ্মল হালৈ কলেজ